জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিও হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে মই ভাবাত হেতু মুখৰ পৰা ওলাই গৈছে লৰা আপোনালোকৰ লগত সবৰ লগতে ভাল সম্পৰ্ক এটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপে কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপে আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপত সবে আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকো তেওঁ মইতো প্ৰত্যেক মিটিংতে নকয় জানো মই সৰু ঘৰৰ মানুহ সৰু মানে সাধাৰণ বুজায় আৰু তেওঁ এইটোৱে কথা যে মালিকসকলৰ একোটা নিজৰ বুৰঞ্জী আছে আৰু মালিকসকলে আমাক আহি লগু কৰি থাকে মোৰ ফোনটো দেখিলে মই আপোনালোকক দেখুৱাই দিম যিজন মালিকৰ কথা লিখে তেওঁ মোৰ লগত ৰাতিপুৱা কথা পাতে নহয় সেইকাৰণে কৈছো সাংবাদিকসকল বেলেগ কমপ্লিট মালিকসকল বেলেগ মালিকসকলক আমি যদি কিবা দুটা কথা কওঁ সেইটোত সাংবাদিকসকল আহিব নালাগে কাৰণ সাংবাদিকসকলে দৰমহাহে পায় তেওঁলোকে নিজৰ কামহে কৰে মালিকসকলৰ কথাটো ইন্টাৰেষ্টটো বহুত বেলেগটো গতিকে আপোনালোকে মালিকসকলৰ লগত এটা যোৱা কেইদিনমান আগতে এজন মালিকৰ লগত মই এখন মিটিং কৰিছো ৰেকৰ্ডেড মিটিং তাতে হেলথ ডিপাৰ্টমেণ্টৰ পৰা এডুকেশ্যনৰ পৰা টুৰিজিমৰ পৰা সব আনি মিটিং পাতিছো তেওঁৰ কামৰ কাৰণে গতিকে তেওঁলোকৰ চিন্তা চৰ্চা মালিকসকলৰ বেলেগ আপোনালোকৰ চিন্তা চৰ্চা বেলেগ গতিকে আপোনালোকে আমাক লিখক সমালোচনা কৰক আমাৰতো কোনো আপত্তি নাই কিন্তু মালিকজনৰ কাৰণে আৰু আপোনালোকে কিয় মিছামিছি প্ৰস্তাৱ লয় কাৰণ কালি মালিক ক'ত কিহত ফচিব হয় না মালিকসকলৰতো বিয়া বাৰু কেনেকৈ পাতে দেখিছে নাই কোনোবাই জজ ফিল্ডত বিয়া পাতে কোনোবাই ভেটেনাৰী ফিল্ডত বিয়া পাতে কোনোবাই ক'ৰবাত বিয়া পাতে আপুনি তেওঁলোকৰ গোটেই সংস্কৃতিটোৱে বেলেগ সেইটোৰ লগত একোখন বিয়াত এতিয়াতো আপুনি গৰুত ধৰিছে একো মই কাৰো নাম নকওঁ একোখন বিয়াত কাপোৰে 20-25 লাখ টকাৰ পিন্ধে গতিকে আমি এইবিলাক সৰু মানুহ এইবিলাকৰ কি বুজি পাম জাহাজৰ মন এইটো কথা জয়ন্তই কেনেকৈ কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলো মই কৈছিলো যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক জুনে তুনে প্ৰচাৰ কৰিব পাৰে হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায় সেইকাৰণে মই ভাবো জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয় কাৰ ল'ৰা নাই কাৰ খুৰাক কাৰ ভতিজাক এইবিলাক কোৱা কি দৰকাৰ আছে এটা শব্দই ক'লে হ'ল যে হেমকোক অভিধানখন এতিয়া জাতীয় সম্পদ আৰু হেমকোক অভিধানখন যেনেকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ কৰিব পাৰে কাৰণ তাত কপিৰাইট নাই যেনেকৈ কীৰ্তন ঘোষাৰ কপিৰাইট নাই যেনেকৈ নাম ঘোষাৰ কপিৰাইট নাই তেনেকৈ এটা সময় পাৰ হৈ যোৱাৰ পিছত কিতাপবিলাকৰ কপিৰাইট নোহোৱা হৈ যায় সেইটো আইনৰ ব্যৱস্থা সেইকাৰণে এইবাৰ আমি হেমকোক অভিধান চন্দ্ৰকান্ত অভিধান দুইখন অভিধানে আমি প্ৰকাশন পৰিষদে প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছো কাৰণ তেখেতে বিনা পইচাত নিদিয়ে আমাৰ চিন্তাটো হ'ল আমি বিনা পইচাত দিম যে হেমকোক অভিধানখন আমি বনাই অসমৰ গোটেই কলেজ স্কুলবিলাকক এটা কপি আমি বিনামূলীয়া দিম কিন্তু ব্যক্তিগত মানুহ এজনেতো বিনামূলীয়া দিব নোৱাৰে দিব কেনেকৈ কিন্তু তাৰ মাজতে ক'ব লাগিব যে বেইল সংস্কৰণ বনাইছে ভাল কাম কৰিছে মই নিজে প্ৰধানমন্ত্ৰী তাত লৈ গৈছো গতিকে কোনোবাই এজন মানুহক একদম কলা বুলি ক'ব নোৱাৰি এজন মানুহক বগা বুলি ক'ব নোৱাৰি মানুহ মিঠা কি কয় মিঠা কালাৰৰ মানুহ গতিকে ভাল বেয়া সবৰ জীৱনত থাকিব আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে সাংবিধান মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছো নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে ক'ৰ গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে
মালিকবিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকৈ বুজি পাব হয়নে আসাম ট্ৰিবিউনত মালিকৰ কথা ক'লে অলপ ভাল কাৰণ তেওঁৰ মালিকজন স্বচ্ছ আপুনি বুজি পায় যে তেওঁলোকে একো কৰা নাই বাকীটো এজন মালিকো তেওঁৰ আৰু 8টা ব্যৱসায় আছে গতিকে সেই 8টা ব্যৱসায় ক্ষেত্ৰতো তেওঁক আমি ব্যৱসায়ী হিচাপে কথা পাতিম নহয় এজন মানুহৰ মাথা আছে 8টা এটা মাথা হ'ল পেপাৰ আৰু বাকি 7টা মাথা হ'ল বিজনেছ গতিকে ইনকাম টেক্সে ৰেট কৰিব গ'লে বাতৰি কাকতৰ মালিক বুলি ৰেট কৰিব নাযায় নহয় তে বিদ্যুৎ পৰিষদৰ ঠিকাদাৰ বুলি ৰেট কৰিলে কাৰোবাক মটৰ গাড়ী মালিক বুলি ৰেট কৰিলে কাৰোবাক পলিটিচিয়ানৰ ওয়াইফ বুলি ৰেট কৰিলে কাৰোবাক আন কথাত কাৰোবাৰ লগত মিলি কোম্পানী কৰা বুলি ৰেট কৰিলে গতিকে আমাৰ সকলোৰে কবাত কিবা এটা আছে না গতিকে সেই এংগলটোক আপোনালোকে নিজৰ বুলি ল'ব নালাগে আৰু মইতো এইটো বিচাৰো যে মালিকসকলৰ আজিকালি ইমান ইনকাম আপোনালোকক ভাল কৰি দৰমহা দিব লাগে ৰাতি দিনে আপোনালোক এনেকে ঘূৰি থাকে মইতো উল্টাই কওঁ কাৰণ প্ৰত্যেকজন মালিকৰ ইনকাম মই জানো কাৰণ কোনোবাজন মালিক পিডব্লিউ কন্ট্ৰেক্টৰ কোনোবাজন মানুহ এএছচিবিৰ কন্ট্ৰেক্টৰ গতিকে সবে কিমান টকা আনে মইতো সব জানো গতিকে অসমৰ জাৰ্নেলিষ্ট বিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে কোনোবা এজনৰ বেমাৰ হলে মোৰ ওচৰত আহি যায় এপ্লিকেশন মই কৰি ভাল পাওঁ কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে ন মইতো হেতুকে কৈ থাকো মই যেতিয়া মালিক বিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেজনে ইমান মই ৰাতি 12টাটো ইয়াত আহি ধৰিব 5টাটো আহিলে উঠি আহিব হয় নহয় গতিকে দিল্লীতো জাৰ্নেলিষ্ট বিলাকে ভাল দৰমহা পায় ইয়াৰ টাইমছ নাও ইণ্ডিয়া টিভি ভাল দৰমহা দিয়ে অসমত দৰমহাই নিদিয়ে ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে বেচেৰাতে কয় যে বাইট এটা দিয়ক স্যাৰ নহলে 100 টকাটো আমাৰ মিছ যাব এটা মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয় মোক এজন পেপাৰ মালিকে ফোন কৰিছিল তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কয় নকবছিল তা মই কলো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব যিকেজনে থাকে সেইকাৰণে মই তামুলপুৰতো গ'লে আমি গাড়ীখনত কথা পাতি আহো বাক্সাত গ'লেও কথা পাতি আহো কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায় মই কিবা এটা কলেহে টকাটো পাব গতিকে মই তেনেকৈ আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকো সকলোতে নামি দিওঁ কতো এনেকুৱা জায়গা নাই যত না কৰিব লাগে মই ভাবো যে এটা সাংবাদিকৰ কাৰণে মিনিমাম পে এটা হ'ব লাগে 8 ঘণ্টাতকৈ বেছি কাম কৰোৱাব নালাগে কিছুমানকতো ৰাতি 2টা এটাটো মই দেখা পাওঁ ঘূৰি থাকে শিফটত থাকে কিন্তু 8 ঘণ্টা নহয় না আকৌ সিহঁতক তাক দিনতো দেখা পাওঁ গতিকে সেইকাৰণে আপোনালোকে মালিকটো এৰি দিয়ক যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে